নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচনৰ বাবে মডেল কোড অফ কণ্ডাক্ট ঘোষণা নিৰ্বাচন আয়োগৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দলসমূহে কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব চাওঁ আহক। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে মডেল কোড অফ কণ্ডাক্ট ঘোষণা নিৰ্বাচন আয়োগৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দলসমূহে কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব চাওঁ আহক। ৰাজনৈতিক দলৰ বাবে গাইডলাইন প্ৰকাশ কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে। কেইবাটা নিয়ম বান্ধি দিয়া হ'ল ৰাজনৈতিক দলসমূহক। কি নিয়ম বান্ধি দিছে ৰাজনৈতিক দলসমূহক নিৰ্বাচন আয়োগে চাওঁ আহক। এইবাৰ পঞ্চায়ত নিৰ্বাচনত মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। ধৰ্মীয় অনুভূতিত আঘাত অনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা কোনো ৰাজনৈতিক দলে। সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট। ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ। নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল'ব লাগিব দলে। জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য। কোনো প্ৰাৰ্থী বা দলে উৎকোচ দিব নোৱাৰিব ভোটাৰক। ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে। এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। লগতে ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে কেইদিনমানৰ ভিতৰতে নিৰ্বাচনী আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন বাৰ আৰু তাৰ আগতে এইসমূহ নীতি নিয়ম জাৰি কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, পুনৰ এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ বিশ্ব। অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আজি পুৱাৰ ভাগত অহা 7.1 ৰিক্টাৰ স্কেলৰ এই ভূমিকম্পত এই পৰ্যন্ত 55 জন লোকৰ মৃত্যু হৈছে। বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা। ৰাতিপুৱাই অহা 7.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত 55 জন লোকৰ মৃত্যু। বৃদ্ধি হ'ব পাৰে এই ভূমিকম্পত মৃতকৰ সংখ্যা। ৰাতিপুৱাই এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল নেপাল, ভাৰত, বাংলাদেশ, চীন। অসমতো পৰিছিল এই ভূমিকম্পৰ প্ৰভাৱ। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তিব্বত নেপাল সীমান্ত। আৰু এই ভূমিকম্পৰ ফলত নেপালত বৰ্তমান পৰ্যন্ত 55 জন লোকৰ মৃত্যু হৈছে আৰু 70 জনৰো অধিক লোক আহত হৈছে। নেপালৰ লগতে এই ভূমিকম্পই জোকাৰি গৈছিল দিল্লী, বিহাৰ, কলকাতা, অসম। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লা খনিত আবদ্ধ 3 শ্ৰমিকৰ মৃত্যু। মৃতকৰ সংখ্যা কিমান বৃদ্ধি হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই আৰু এতিয়াও 30ৰ পৰা 35 জন শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা এই কয়লা খনিটো। উমৰাংচৰ কয়লা খনিত আবদ্ধ 3 শ্ৰমিকৰ মৃত্যু। পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে 3 শ্ৰমিকৰ মৃতদেহ। বৰ্তমানো আবদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক। আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে SDRF, NDRFৰ নিৰন্তৰ চেষ্টা অব্যাহত আছে। সেনাৰ বিশেষ গোটে উমৰাংচত চলাইছে অভিযান আৰু প্ৰায় 30ৰ পৰা 35 জন শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা এই কয়লা খনিটোত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। মেট্ৰিক পাছ কৰিলে আপুনি লাভ কৰিব চৰকাৰী চাকৰি। এইবাৰ ৰেল বিভাগত খালী হৈছে 32,000ৰো অধিক চৰকাৰী পদ। দিব নালাগে লিখিত পৰীক্ষা। আপুনি সাজু কৰক নথি পত্ৰ। মেট্ৰিক পাছ কৰিয়েই আপুনি লাভ কৰিব চৰকাৰী চাকৰি। মুকলি কৰা হ'ল ৰেল বিভাগত 32,438টা চৰকাৰী চাকৰিৰ পদ। দিব নালাগে লিখিত পৰীক্ষা। অতি সহজে লাভ কৰিব চাকৰি। সাজু হওক আপুনি, আছে লোভনীয় দৰমহা। সাজু কৰক নথি পত্ৰ। অনলাইনতে কৰিব পাৰিব আবেদন। www.ssc
rrbcdg.gov.in এই ওয়েবসাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। কি পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে চাওঁ আহক। এপইণ্টমেণ্ট, এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট লকচিট, ট্ৰেড মেইনটেইনাৰ, এছিষ্টেণ্ট টিয়াল আৰু এচিৰ বাবে খালী হৈছে পদ। আৰু এইসমূহ পদৰ বাবে যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে লাভ কৰিব এই চাকৰি। কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব পৰীক্ষা। পৰীক্ষা কৰা হ'ব নথিপত্ৰ আৰু লোৱা হ'ব চিকিৎসা পৰীক্ষা। আবেদনকাৰী কি যোগ্যতা থাকিব লাগিব চাওঁ আহক। আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। আবেদনকাৰী বয়স 18 পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ পৰ্টেল, অৰ্থাৎ অহা 23 জানুৱাৰীৰ পৰা আপুনি আবেদন কৰিব পাৰিব। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে অৰ্থাৎ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2025। পৰৱৰ্তী খবৰ। এইবাৰ ভাৰতত HMPV ভাইৰাছক লৈ হাহাকাৰ পৰিস্থিতি। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত 24 ঘণ্টাত 6জনকৈ ৰোগীৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। আৰু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে কঠোৰ গাইডলাইন প্ৰকাশ কৰাৰ সম্ভাৱনা। ভাৰতত আৰম্ভ হৈছে ভয়ংকৰ HMPVৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত 6টাকৈ ৰোগী ধৰা পৰিছে ভাৰতত। কৰ্ণাটকত 3 আৰু 8মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। পশ্চিমবংগত 5মহীয়া শিশুৰ দেহত HMPVৰ অৱস্থিতি ধৰা পৰিছে। আৰু চেন্নাইতো 2টি শিশু আক্ৰান্ত হোৱাৰ খবৰ আহিছে। গুজৰাটত 2মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। আৰু HMPV ভাইৰাছক লৈ উদ্বিগ্ন দেশৰ স্বাস্থ্য বিভাগ। কাহ, জ্বৰ, নাক বন্ধ, ডিঙিৰ বিষ এই ৰোগৰ প্ৰাথমিক লক্ষণ। চৰ্দি আৰু জ্বৰৰ বাবে প্ৰয়োজনীয় স্বাভাৱিক ঔষধ খাবৰ বাবে আহ্বান জনাইছে স্বাস্থ্য বিভাগে। কাহ আৰু হাঁচিৰ বাবে ব্যৱহাৰ কৰক ৰুমাল বা টাৱেল। আৰু ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ, বেংগালুৰুতো প্ৰশাসনে জাৰি কৰিছে গাইডলাইন। পৰৱৰ্তী খবৰ। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগ। বিৰোধী দল আৰু নিজৰ দল লিবাৰেল পাৰ্টিৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য হ'ল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। পৰৱৰ্তী খবৰ। পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে 8 ঘণ্টা কাম কৰিবই লাগিব চৰকাৰী চিকিৎসকে। এই সময়খিনিৰ ভিতৰত কৰিব নোৱাৰিব কোনো প্ৰাইভেট প্ৰেক্টিছ। আৰু সপ্তাহত নিম্নতম 6 দিন অৰ্থাৎ 42 ঘণ্টা কাম কৰিব লাগিব বা ডিউটি কৰিবই লাগিব। আৰু কৰ্মক্ষেত্ৰৰ 20 কিলোমিটাৰৰ বাহিৰত কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ। শেহতীয়াকৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে পশ্চিমবংগ চৰকাৰে। পৰৱৰ্তী খবৰ। ভিখাৰীক লৈ দেশত আহি গ'ল নতুন নিয়ম। ভিখাৰীক আপুনি ভিক্ষা দিলে যাব লাগিব জেলত। বিজেপি চৰকাৰে আনিলে নতুন নিয়ম। মগনীয়াক ভিক্ষা নহয়, মগনীয়া দেখিলে আপুনি খবৰ দিয়ক আৰক্ষীক। আৰু মগনীয়াৰ খবৰ প্ৰশাসনক দিলে আপুনি লাভ কৰিব 1000 টকাৰ পুৰস্কাৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। মগনীয়াক ভিক্ষা নহয়, মগনীয়া দেখিলে খবৰ দিয়ক আৰক্ষী প্ৰশাসনক। বিজেপি চৰকাৰে এই সন্দৰ্ভত আনিলে নতুন নিয়ম। মগনীয়াক ভিক্ষা দিলেই আপুনি যাব লাগিব জেললৈ। মগনীয়াৰ খবৰ প্ৰশাসনক দিলে আপুনি লাভ কৰিব 1000 টকাৰ পুৰস্কাৰ। আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। আৰু ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। মধ্যপ্ৰদেশৰ ইন্দোৰত নিষিদ্ধ কৰা হৈছে ভিক্ষাবৃত্তি। জিলা প্ৰশাসনে ভিক্ষা দিয়া লোকৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। লগতে ভিক্ষাৰীৰ খবৰ দিয়া লোকক 1000 টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।